Yes, good morning. কি খবৰ? আশা ৰাখিছোঁ সকলো ভালে আছে, কুশলে আছে। মই কৰি মোৰ চেনেলৰ যে আন এটা ভিডিঅ'লৈ আপোনালোকৰ প্ৰত্যেককে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়াও বাজিছে 6:20 মান হৈছে আৰু আজিৰ স্কুলৰ টাইমিংটো চেঞ্জিং হ'ল। তো এতিয়া বাৰান্দাত বহি আছোঁ গাড়ীৰ কাৰণে, ল'ৰা যাবলৈ ৰেডি হৈ আছে। পাছত তাইকো ৰেডি কৰিব লাগিব। তো সেয়া সৰুকৈ ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে চাব, ভাল পাব। তো বলক আৰম্ভণি কৰোঁ। মানে যোৱাকালি ৰাতি বহুত ডাঙৰ বৰষুণ দিলে, অকণমান ঠাণ্ডা পেলালে আৰু এইকেইদিন বহুত বেছি গৰম আছিলে। আৰু অতিমাত্ৰা গৰম মানে কি অতিমাত্ৰা গৰমেই আছে বুলি ক'ব পাৰি, বহুত গৰম। আৰু বৰ বেছি গৰম হৈ থাকিলেও মানে গা চাব বেয়া লাগে। আৰু ফেন বা এইবোৰত থাকি ঠাণ্ডাৰ বস্তু খাই হ'লেও মানে কাহ এইবোৰ চৰ্দি নিচিনাবোৰ হৈ থাকে। আমাৰ ঘৰত চবৰে অলপ অলপকৈ হৈ আছিলে, মোৰো বহুতখিনিয়ে হৈছিলে। এতিয়া ভাল হৈছে যদিও আকৌ মানে ফেন চেনবোৰ আকৌ ঠাণ্ডাবোৰ হেৰি কৰিলে অলপ বেছি হৈ যায়। তো সেয়া এইফালে গাড়ী আহিলে, এইফালে নোসোমাই, ৰাস্তাটো অকণমান বোকা হৈ আছে বোলে, সেইটো কাৰণে মই আহি দিছোঁ। অকণমান তাই শুই আছে। বতৰৰ আগজননী দিয়াক চাগে আকৌ বৰষুণে দিব নেকি। এইফালে মই তাক থৈ আহিলোঁগৈ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আগবাঢ়ি নগ'লেও হয়, তেতিয়াও এনেই অকণমান টাইম ওলাই যাওঁ আৰু অকণমান আগবঢ়াই থৈ আহোঁগৈ। আৰু এতিয়া এই শুই আছে, এইকো উঠাওঁ লাহে ধীৰে। ঘৰৰ ভিতৰলৈ আহি এতিয়া তাইক উঠাই তাইলৈ টিফিন ৰেডি কৰোঁ, নিজে ৰেডি হওঁ তাইক নিবৰ কাৰণে। এয়া মই আহি পালোঁহি আৰু এবাৰ ভাবিছোঁ ড্ৰয়িং ৰুমটো অকণমান চফা কৰি লওঁ। গোটেই ৰাতি ইহঁতি খেলা বস্তু লৈ মানে য'ত ত'ত বস্তুবোৰ থৈ লৈ এইখিনি চফা নকৰিলেও মানে ভাল নালাগে, মনটো ভাল নালাগে। খিৰিকী চিৰিকী অকণ মুকলি কৰি দিছোঁ আৰু এইক উঠাই মেলি তাইকো ৰেডি কৰোঁ, নহ'লে দেৰি হ'ব। ইফালে এই শুয়ে আছে। স্কুল যাবা নাই? যাবা? উঠা। আৰু এইফালে এতিয়া মুখ হাতকেইটা ধুৱাই লৈ মই অলপমান ভাত তাইক খুৱাই দিছোঁ, যিহেতু ৰাতিপুৱা খালী পেটত স্কুল পঠাবলৈ বেয়া লাগে। কিন্তু তাই খাই লৈ আহি এবাৰ ইউনিফৰ্ম পিন্ধি তাই নচাত লাগি গৈছে। আৰু এইখিনি কৰাৰ সময়তে মোৰ এনেকুৱা লাগে যে কেতিয়া তাইক ৰেডি কৰিব পাৰি। আৰু এনেও দেৰি হৈছে, মই তাইক থ'বলৈ যাব লাগিব, বেটেৰী পাওঁ নাপাওঁ সেইটোও ঠিকনা নাথাকে। সেয়া এইফালে চুলি বান্ধোতে মেলোতেই দেৰি হ'ব। আৰু এয়া তাইক স্কুলৰ পৰা থৈ মেলি আহিলোঁ আৰু অকণমান টাইমৰ বাৰান্দাত বহিছোঁ। গোটেই তিতিলোঁ, মানে চুলি টুটি তিতিলে। আকৌ আহি অকণমান হেৰি কৰি দিছোঁহি। আৰু যিহেতু বৰষুণটো দি আছিলে, বৰষুণ দিছে কিনকিনীয়াকৈ, আৰু বৰষুণৰ প্ৰয়োজনো হৈ আছিলে। মানে গৰমটো ইমান বেছি বাঢ়িছিলে, তো বৰষুণ এজাকৰ সঁচাকৈ প্ৰয়োজন হৈ আছিলে। কিন্তু এতিয়া মানে কাপোৰকেইটাও নুশুকোৱা নিচিনা হয়, কাৰেণ্টটোও মানে কাটি কৰি ৰাখি থৈছে। তো এতিয়া আকৌ চাগে আনিব যাব লাগিব। যদিহে দেউতাক আহি পায় তেতিয়াতো বাৰু মই নাযাওঁ, তেতিয়া তেওঁ লৈ আহিব। তো এতিয়া অকণমান টাইম বহি লৈছোঁ, ভাগৰে লাগি গ'ল, কাৰণ আধালৈকে খোজকাঢ়ি আহিলোঁ, তাৰপিছতহে বেটেৰীখন পাইছোঁ। তো এতিয়া আকৌ দুপৰীয়া কিবা এটা প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু আহিলৈ ঘৰৰ কিছুমান কাম বন আছিলে কৰি মেলি ল'লোঁ। আৰু এইকেইটা ঘৰৰ ভাত কেৰেলা হয়, কেইটামান আছিলে ওচৰতে পাই ছিঙি লৈ আহিলোঁ। আৰু এইফালে মিস্ত্ৰী আহোঁতে তেওঁ গাহৰি মাংস লৈ আহিলে আৰু মাছো আছিলে। আৰু এইফালে সেইখিনি ঘৰৰ মাছ আছিলে, মাছখিনি পৰা এনেকৈ ফ্ৰাই কৰি লওঁ ভাবিছোঁ। যিহেতু কাৰেণ্ট নাই আৰু ফ্ৰিজটো মাছবোৰ থাকিলে বেয়া হৈ যায় বা গোন্ধ এটা ওলায়। আৰু এইখিনি বইল কৰি লৈছোঁ। আৰু বইল কৰাৰ পিছত এইখিনি ঠাণ্ডা পানীৰে ধুই নৰ্মেলি যেনেকৈ বনাই সেনেকৈ বনাম। আৰু এইটো ৰেচিপি মই এটা শ্বৰ্টত বাৰু দিছোঁ, কিন্তু আজি ঠিক ৰেচিপি নিচিনা শ্বেয়াৰ নকৰোঁ। এইফালে পিঁয়াজ দিয়াৰ পিছত গাহৰিখিনি পটাপট চব্জিখিনি বনাই ল'ম। আৰু এয়া এইফালে গোটেইখিনি মাংস ৰেডি হৈ গ'ল। আৰু দুপৰীয়া ভাত সাজত আছিলে এয়া গাহৰি ফ্ৰাই, মাছ আৰু দালি বনাইছিলোঁ। আৰু এইফালে ইহঁতি আহিলে আৰু ভাত পানী খাই আজৰি হ'লোঁ। আৰু বৰষুণ ইমান বেছি চিপচিপিয়াকৈ দিছে, মানে এনেকৈ বৰষুণ দিলেও অলপমান বেয়া লাগে, যিহেতু কাপোৰ কানিবোৰ নুশুকাই। আৰু এতিয়া অকণমান টাইম ৰেষ্ট কৰি লওঁ, মানে কি এই খুৱাই লওঁ। ৰাতিপুৱা যিহেতু বহুত সোনকালে উঠিছে, স্কুলবোৰ সোনকালে হৈছে, সেইটো কাৰণে
কি ৰাইমছ গাইছা? I love you. See the baby, see the baby, see that's you. Heart makes এইফালে এই যোনখিনি হোমৱৰ্ক দিছোঁ স্কুলৰ পৰা সেইখিনি কৰাই লৈছোঁ আৰু নহ'লে কি হয় হোমৱৰ্কখিনি এতিয়া কৰিবলৈ নিবিচাৰে টোপনি ধৰে এইটো কাৰণে এতিয়া সোনকালে কৰাই লৈছোঁ আৰু এইফালে আমাৰ গধূলি সিহঁতক চাহ তাহ খুৱাই ল'লোঁ আৰু হোমৱৰ্কো আছিলে সেইবোৰ হোমৱৰ্ক কৰাই লৈছোঁ এই আৰু তাত ল'ৰাটো যে ভিডিঅ'টাকে চাই আছে পঢ়াৰ তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি কোনোবা আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বাহিৰত বিৰাট ডাঙৰ বৰষুণ দিছে আৰু ইমান বেছি বৰষুণ দিছে নহয় এতিয়া মানে বেয়াই হৈছে মানে বৰষুণত কিছুমান জেগাত বানপানী হৈছে তো পুনৰ এটা নতুন ভিডিঅ' লৈ লগ কৰা প্ৰতিষ্ঠানলৈ আজিলৈ ৰাখিছোঁ